নিশা প্ৰায় 9 বাজিছিলে আৰু তেতিয়া আমি হঠাৎ ওলাইছিলোঁ সেই বশিষ্ঠ চাৰিআলি সেই ফ্লাইঅভাৰখনত যিখন উদ্বোধনী হ'বলৈ গৈ আছে কেইদিনৰ ভিতৰতে আহি বশিষ্ঠ চাৰিআলি ভিউ পইণ্টৰ পৰা ফ্লাইঅভাৰৰ ওপৰৰ পৰা মানে আপোনালোকক বশিষ্ঠ চাৰিআলি তলৰ পইণ্টটো অকণমান দেখুৱাইছোঁ এয়া ৰাস্তা পল্টন বজাৰৰ ফালে যোৱা এয়া চাবহি আৰু এই লেফ্ট সাইডে হেমলতা মাৰ্কেট আৰু ৰাইট সাইডে হ'ল মেগা প্লাজা। হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আপোনালোকে চাই আছে এম ভ্ৰমণ ব্লগছ। বৰ্তমান মই আছোঁ বশিষ্ঠ চাৰিআলি ফ্লাইঅভাৰৰ ওপৰত। আপোনালোকে জানে উন্নতি বলামে মানে কেইদিনমানৰ ভিতৰত এই বশিষ্ঠ চাৰিআলি যিখন ফ্লাইঅভাৰ এই ফ্লাইঅভাৰখন উদ্বোধনী হ'বলৈ গৈ আছে আৰু তাৰ আগমুহূৰ্তত আগতীয়াকৈ এটা আমেজ লোৱাৰ কাৰণে আহিছোঁ। আপোনালোকে এয়া চাওক, এইফালে চাওক, কাম ইতিমধ্যে 98% ক্লিয়াৰ। হয়তো অহা সপ্তাহৰ ভিতৰত নিশ্চয় ইয়াতে আহি কিনে উদ্বোধনী কৰিব। সেই উদ্বোধনী অনুষ্ঠানতো আপোনালোকে আহিব বুলি আশা কৰিলোঁ। আৰু আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ ব্ৰিজখনৰ সম্পূৰ্ণ ইমূৰৰ পৰা সিমূৰলৈকে যে কেনেকুৱা ষ্ট্ৰাকচাৰত বনাইছে বা কেনেকুৱা ধৰণৰ দেখা হৈছে ব্ৰিজখন, সেই সম্পূৰ্ণ দেখুৱাৰ কাৰণে আপোনালোকক আজিৰ ভিডিঅ'টো স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। তেন্তে আহকচোন এতিয়া আমি আগবাঢ়ো ব্ৰিজখনলৈকে। এনেকৈ আমাৰ যাত্ৰা আৰম্ভ হৈছিলে নেশ্যনেল হাইৱে 37ৰে। আমি গৈ আছোঁ কেম্পেলেজৰ ফালৰ পৰা বশিষ্ঠ চাৰিআলিৰ সেই নৱনিৰ্মিত ফ্লাইঅভাৰখন চাবলৈ। আৰু এয়া লেফ্ট ছাইডে প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নামত আমাৰ অসম ৰাজ্যিক বিজেপি কাৰ্যালয় ইমান ধুনীয়াকৈ সজাইছে। এই গেটখন সঁচাকৈ চাবলগীয়া। আৰু এনেকৈ আগবাঢ়ি থাকোঁতে বশিষ্ঠ চাৰিআলি ফ্লাইঅভাৰ পালোহি প্ৰায়। এতিয়া মাজেৰে ওলাই গৈছোঁ বাইকখন লৈ আমি ফ্লাইঅভাৰৰ ওপৰত উঠিলোহি। এয়া দেখিবলৈ পাইছে আপোনালোকে নৱনিৰ্মিত ফ্লাইঅভাৰ বশিষ্ঠ চাৰিআলিৰ পৰা। আৰু ইয়াৰ আগতো মই ভিডিঅ' দিছোঁ যে এই বশিষ্ঠ চাৰিআলিৰ ফ্লাইঅভাৰখন কাৰ নামত নামকৰণ হ'ব। নিশ্চয় যদি চোৱা নাই আপোনালোকে চাবলৈ চেষ্টা কৰিব আগৰ সেই পুৰণি ভিডিঅ'টো। আৰু এনেকৈ আগবাঢ়ি থাকোঁতে আমি পালোহি এইয়া ব্যক্তিগৰাকীয়ে হাই দি আছে। এনেকৈ বশিষ্ঠ চাৰিআলি ফ্লাইঅভাৰৰ মাজেৰে যোৱাৰ এটা আমেজেই সুকীয়া পালোঁ নিশা 9 বজাত। কথা হ'ল এই যিখন আমি ফ্লাইঅভাৰ আজি পাবলৈ সক্ষম হৈছোঁ নৱনিৰ্মিত, এই ফ্লাইঅভাৰখন আজি কিয় আজিৰ পৰা প্ৰায় 10-15 বছৰ আগতেই আমাৰ গুৱাহাটীবাসীৰ জৰুৰী হৈছিলে। কাৰণ কিয় কৈছোঁ, আপোনালোকে জানে সদায় ব্যস্ততা ট্ৰাফিক পইণ্ট বশিষ্ঠ চাৰিআলি আছিলে, কিন্তু বশিষ্ঠ চাৰিআলি সেই ফ্লাইঅভাৰখন নবনাই ইয়াৰ আগতে খানাপাৰাখন বনালে বা অন্যান্য ব্ৰিজ বনালে। এতিয়া অকণমান আপোনাৰ উন্নতি হ'লে আহিছে। এয়া চাওক বশিষ্ঠ চাৰিআলিৰ পৰা ফ্লাইঅভাৰৰ পৰা এয়া চিধাই পল্টন বজাৰ যোৱা ৰাস্তা, ৰাইট চাইডে মেগা প্লাজা আৰু লেফ্ট চাইডে এয়া হ'ল হেমলতা মাৰ্কেট। এয়া চাওক, আনকি আপোনালোকে নিশ্চয় দেখিছে তাজ ভিভেণ্টা GS ৰোডত সেই তাজ ভিভেণ্টাৰ সন্মুখত ফুটব্ৰিজ, কিন্তু বশিষ্ঠ চাৰিআলিত কিয় নিদিলে? গণেশগুৰি পোৱাৰ আগমুহূৰ্ততে পেট্ৰল পাম্পৰ ওচৰত দিছে, কিন্তু বশিষ্ঠ চাৰিআলিত কিয় নাছিলে ইমান দিনে? আকৌ যদি আপুনি নেশ্যনেল হাইৱে 37 খানাপাৰাৰ পৰা যদি আপুনি জৰাবাটলৈকে যায় তেন্তে 8 মাইলত এখন ব্ৰিজ দেখিবলৈ পাব সেই গণেশ মন্দিৰৰ সন্মুখত, কিন্তু তাতো ব্ৰিজ বনালে। বশিষ্ঠ চাৰিআলিখন কিয় বনা নাছিলে? ক'ৰবাত VVIP গিৰিৰ কাৰণে আমাৰ বশিষ্ঠ চাৰিআলিত এই ব্ৰিজখন পিছ পৰি আছিল নেকি? গুৱাহাটীবাসীয়ে জীয়াতু ভুগি আছিল নেকি? এইয়া চাওক ৰাইট চাইডে আপোনালোকে দেখিবলৈ হৈছে গুৰুদ্বাৰ। আৰু এনেকৈ আগবাঢ়ি আছোঁ বশিষ্ঠ চাৰিআলি সেই ফ্লাইঅভাৰৰ সিমূৰলৈকে। আকৌ আহি এয়া চাওক ইমান ধুনীয়া লগা এটা পৰিৱেশ দেখুৱাইছোঁ আপোনালোকক, সঁচাকৈ চাবলগীয়া। আপোনালোকক আহিব বুলি আশা কৰিলোঁ চোৱাৰ কাৰণে। আৰু এয়া চাওক ইউ টাৰ্ণৰ লগতে ৱেবৰ নিচিনাই ইমান ধুনীয়া বালুঘাট পোৱাৰ আগমুহূৰ্তত এটা আমেজে বেলেগ সুকীয়া আমেজ পোৱা যায়। যদি আপুনি গাড়ীত আহে বা খোজকাঢ়িও আহে নহয়, উদ্বোধনী অনুষ্ঠান বা পিছতো আপুনি দেখিবলৈ পাব ইমান এক আমেজ অনুভৱ কৰিবলৈ পাব। গতিকে এনেকৈ আগবাঢ়ি থাকিলোঁ। হঠাৎ মনত পৰি গ'ল সেই নামটি, মানে আপোনালোকে নিশ্চয় গম পায় ভাৰতমালা আঁচনি। সঁচাকৈ যেনেকৈ আমি এডাল মণি গাঁঠিবলৈ হ'লে তাত ৰছী লাগে, মালা এডাল গাঁঠিবলৈ হ'লে, ঠিক তেনেকুৱাকৈ ভাৰতমালা আঁচনিৰ জৰিয়তে এতিয়া ভাৰতবৰ্ষক ডেভেলপমেণ্ট কৰিব ল'ৰাই আছে। আৰু এয়া ব্যক্তিবিলাকে খোজকাঢ়ি আছে ওপৰত, গমেই পায়। এতিয়া আমি আগবাঢ়িছোঁ অন্য এটা দিশলৈ। আপোনালোকৰ নিশ্চয় মনত আছে বহুত কষ্ট আৰু উৎকণ্ঠাৰ মাজত আমি বশিষ্ঠ চাৰিআলি ফ্লাইঅভাৰ পাবলৈ সক্ষম হৈছোঁ, নহয় জানো? কিন্তু আমি এই অভাৰব্ৰিজখন পোৱাৰ লগে লগে যে আমি সকলো শেষ হৈ যাব তেনেকুৱা নহয়। ৰ'ব আপোনালোকে আঁতৰি নাযাব। কথা পাতি থাকোঁতে এয়া ব্ৰিজখনৰ ইমূৰৰ পৰা সিমূৰ আহি পালোঁ। এতিয়া আমি সেই ছাইডেৰে অৰ্থাৎ লেফ্ট ছাইডেৰে ব্ৰিজখনৰ সেই মূৰলৈকে লৈ যাওঁ। আহকচোন
এয়া চাওক আগে আগে এখন স্কৰপিঅ' সোমালেহি আমাৰ আগেৰে এই স্কৰপিঅ'খন চাগে আৰক্ষী বাহিনীৰে হয় এনেকুৱা লাগিছে এয়া চাওক বাছ এখন ইয়াতে পাৰ্কিং কৰি থৈ দিছে মানে মই এইটোৱে ক'বলৈ গৈছিলোঁ যে ব্ৰিজখন পালে যে আমি সকলো পাহৰি যাম এইটো আমাৰ দায়িত্ব নহয় আমাৰ দায়িত্ব নৈতিকতা সহকাৰে ল'ব লাগিব কাৰণ আমাৰ গুৱাহাটীবাসীয়ে কিছুমান ক্ষেত্ৰত আমি যেন শিক্ষিত হৈও দীক্ষিত নহয় মানে বহুত পিছ পৰি আছোঁ তেনেকুৱা অনুভৱ হয় আৰু বাহিৰৰ মানুহখিনি যিখিনি আহে তেওঁলোকেও যাতে সদায় নিজৰ চাফ চিকুণতা বজাই ৰাখিবলৈ চেষ্টা কৰে আৰু আমাৰ নৈতিক দায়িত্ব আছে কোনোবা যদি ব্ৰিজখনৰ সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰত যদি বাধাৰোপ কৰিব খোজে তেন্তে আমি চকুৰে দেখিলে নিশ্চয় সেই লোকজনক বাধাৰোপ কৰা বা বুজোৱাৰ আমাৰ এটা নৈতিক দায়িত্ব বুলি ভাবোঁ গতিকে সেই আশাৰে আপোনালোকৰ ওপৰত এৰিলোঁ আজিৰ এই কথাটি আৰু আমি যেন এই ব্ৰিজখনক সদায় চাফ চিকুণতা মেইনটেইন ৰাখোঁ এতিয়া গৈ আছোঁ আমি লেফ্ট ছাইডেৰে মানে বালুঘাটৰ ফালৰ পৰা বশিষ্ঠ চাৰিআলিৰ সেই বিজেপি অফিচৰ ওচৰলৈকে ফ্লাইঅভাৰখনৰ ওপৰেৰে আহকচোন এয়া দেখিবলৈ পাইছে ইমান ধুনীয়া কাটকখন এয়া দাদাজনে বাইক লৈ ওলাই গৈছে বোধহয় দাদাজনো চাবলৈ আহিছে ভাবিছে যে ময়ো ওপৰেৰে গৈ চাওঁ এবাৰ কেনেকুৱা এটা আমেজ অনুভৱ কৰোঁ এয়া চাওক কাম অলপ আধৰুৱা হৈ আছে সম্পূৰ্ণ হোৱা নাই ডেকৰেটৰ আৰু মালিগাঁও বা জুৰোডৰ নিচিনা বা আপোনাৰ গণেশগুৰি এয়া ছুপাৰ মাৰ্কেটৰ লেখীয়া কিন্তু এতিয়ালৈকে ডেকৰেশ্যন কৰিবলৈ কৰা দেখা পোৱা নাই কিন্তু তেনেকুৱা কৰিলে আমাৰ হয়তো আৰু বেছি ভাল লাগিলেহেঁতেন কৰিব জানো অলপ ডাউট আছে সম্পূৰ্ণ যে ডেকৰেশ্যন কৰিব তেনেকুৱা অলপ ডাউট আছে কাৰণ আহি পালেহি আমাৰ লোকসভাৰ ইলেকশ্যন গমেই পায় আপোনালোকে এতিয়া নিউজত ভিউজ কৰিবলৈ জৰুৰী হ'ব আৰু কৰিবই দিয়কচোন কাৰণ ৰাজনীতিটোৱেই হ'ল এনেকুৱা মানে ৰাজনীতি কৰিব লাগিব আপুনি হ'লেও কৰিব মই হ'লেও কৰিম কিন্তু ৰাজনীতি কৰাৰ নামত যে সাধাৰণ জনতাৰ যেন কোনো হাৰাশাস্তি নহয় বা কোনো অসুবিধা নহয় সেইটো আমি বিচাৰোঁ যাতে আমাৰ সাধাৰণ জনতা জীয়াটো ভুগিব নালাগে এয়া চাওক কেইজনমান লোক ইয়াতে ৰৈ আছে চাই আছে ব্ৰিজখন এয়া চাওক বশিষ্ঠ চাৰিআলি পালোহি ইমান ধুনীয়া লাগিছে ব্ৰিজখন সঁচাকৈ আচৰিত নহয় জানো আৰু এই ভাৰতমালা আঁচনিৰ অধীনত নৱনিৰ্মিত ফ্লাইঅভাৰখন আমি বিচাৰোঁ যিহেতু কাষতে প্ৰয়াত প্ৰধানমন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ অটল বিহাৰী বাজপেয়ীৰ অফিচটো আছে গতিকে অটল বিহাৰী বাজপেয়ীৰ নামতে এই ব্ৰিজখন উদ্বোধনী হওক অন্যথা আমাৰ ভাৰত ৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ নামত নামকৰণ হওক সেইটো মোৰ ব্যক্তিগত মতামত আপোনালোকে জনাব কমেণ্টৰ মাধ্যমেৰে কি বিচাৰে আহি পালোঁ সেই বশিষ্ঠ চাৰিআলিৰ সেই মূৰৰ পৰা ইমূৰলৈকে আৰু এই ৰাইট ছাইডে দেখিবলৈ পাইছে আপোনালোকে বিজেপি অফিচটো এয়া চাওক এইটো আপোনালোকে কোনফালে চাই আছে এয়া চাওক মই আঙুলিয়াই দিছোঁ এইটোৱে আছিলে ৰাজ্যিক বিজেপি অফিচ অসম শাখা বন্ধু বান্ধৱসকল ইমান টাইম আপোনালোকে চাই কেনেকুৱা পালে ভিডিঅ'টো জনাব আৰু যদি ভাল লাগিছে লাইক কমেণ্ট কৰাৰ ওপৰত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ জয় অসম ধন্যবাদ